আসসালামু আলাইকুম। মই পোনপ্ৰথমে দৰং ইছলামিক ব্লগ চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল, দৰং জিলাৰ মঙ্গলদৈৰ গাঁৱতে লাগি থকা বৰচৰ গাঁৱত এটা হত্যাকাণ্ড সংঘটিত হৈছে। তো মই ঘটনাস্থলীত উপস্থিত হৈছোঁ ইতিমধ্যে। তো ইয়াতে আপোনালোকে বহুত স্থানীয় ৰাইজ দেখাবলৈ পাই আছে। তো ৰাইজৰ ফালৰ পৰা মই আপোনালোকক কেইটামান কথা শুনাম যে ঘটনাটো কেনেকৈ ঘটিল, হত্যাকাণ্ডটো কেনেকৈ সংঘটিত হ'ল। তো ইয়াতে স্থানীয় ৰাইজ আছে, মই ৰাইজৰ মুখৰ পৰা শুনিম। তো ভাই, এই হত্যাকাণ্ড ঘটনাৰ আঁৰত কি আছে আপুনি কিবা জানেনে? আমি জনামতো 8টা সাড়ে 8টা বজাত এটা হলি হৈছে। হলি হোৱাৰ পিছত আমি বাইক লৈ আহিছোঁ, আহি চাওঁ ডিগবুটিটো ইয়াত। ল'ৰাটোক ইফালে পৰা দাউৰি আনি পেলাই সিহঁতৰ হুচেনৰ ফুট ডাকা এটা আছে, সেইটো ঘৰত বান্ধি থৈ দিছে। থৈ দিয়াৰ পিছত ইয়াতে আমি অহাৰ পিছত সিহঁতে আমাক পঠাই দিছে যে তহঁতে এই মানুহটোৱে আমাক 4-5টা মানুহ পঠাই দিছে যে তহঁতে এই মানুহটো লৈ থানাৰ পৰা ফোন কৰিছে যে তই মানুহটো লৈ বেলেগ এটা ঘৰত তহঁতৰ 4-5টা মানুহ ৰক্ষা কৰি ৰাখ, পুলিচ যেতিয়া আহিব পুলিচ প্ৰশাসনক তহঁতে সমজাই দিব। আমি এইখিনি জানামতো এইখিনি পাইছোঁ আৰু এইখিনি আমি কৰিছোঁ। এইখিনি কৰাৰ পিছত আমি ইয়াতে আহি থিয় হৈছোঁ। তো আচলতে মহিলাটোৰ স্বামীয়ে মাৰিলে নে ল'ৰাই মাৰিলে? মহিলাটোৰ তাৰমানে সৎ ল'ৰা, তাৰমানে তাৰ 2টা তিৰি আছিল। ডাঙৰটো তিৰিৰ ল'ৰা হেৰি আৰু সৰু তাৰ বাবুকে সৰু এটা বিয়ে কৰিছে আগলাচৰৰ পৰা। খতমাকে ল'ৰাই মাৰিছে। তো ৰাইজ, এতিয়া কথা হ'ল যি মহিলাটোক হত্যা কৰা হৈছে সেই মহিলাটোৰ ছোৱালী আছে, ডাঙৰ ছোৱালী। মই এই মহিলাটোৰ ছোৱালীৰ মুখৰ পৰা কেইটামান কথা শুনিম। মানে তোমাৰ মায়ে যে মাৰছে, কি বুগুৰি মাৰছে তুমি জানো? কি বুগুৰি মারছে কত? মাই চাল নিয়ে গেছে, যায় 5:30 মতন কূপ মারছে। মাই বাইরে বেড়াইছে, আমি গাঁও ধুবো গেছি। তা হচ্ছে সাড়ে সাপটি ধরছি, তাও কূপ মারছে। তা হচ্ছে খার হয়েছে, তাও কূপ মারছে। মাই চুটকি যায় সারি মারিত পড়ছে। তা হচ্ছে আবার পাও ধরছি, ওর পাও ধরছি, ভিক্ষে চাইছি, তাও আমার মায়ের ভিক্ষে জানি। আসলতে ঘটনাটা কি হয়েছিল তুমি বাড়িত? কাইজা বাজছিল নাকি? কিচ্ছু বাজা নাকি, এমনি মানলো যে এমনি কিবা দুঃশ্বাস পাইছিল নাকি তোমার? ভাং খা গজা খা। জি সারাটা মারলো তোমার ভাই হ কেউ ভাং খা মদ খা, তার জন্য ভাং খায় মদ খায়, তার জন্য মারছে না? এনকা তুমি কি কবার চাও? প্রশাসনে কি কবার চাও? আমি প্রশাসনে কর চাই ওর যেন ফাঁসি মরে। তোমার মা যে মরলো দোষী, তুমি কি দাবি করছো? ফাঁসি দাবি করছো। তো গাইজ, আপোনালোকে এতিয়া শুনক, হত্যাকাণ্ড যি মহিলাটো হত্যাকাণ্ড হৈছে, হত্যা কৰা হৈছে মহিলাটোক নিৰ্মমভাৱে, হৃদয় বিদাৰক ঘটনা আপোনালোকে চবেই ইতিমধ্যে গম পাইছে। বৃহৎ চৰ্চাপৰি অঞ্চলৰ মানুহ ইয়াতে জমা হ'বলৈ পৰিলক্ষিত হৈছে। যি মহিলাটো হত্যা হৈছে এই মহিলাটোৰ এগৰাকী ছোৱালী, এই ছোৱালীজনীয়ে দোষীক ফাঁচি দাবী কৰিছে। হয় বন্ধুসকল, মঙ্গলদৈৰ বৰচৰত যি হত্যাকাণ্ডটো হৈছে, এই মহিলাগৰাকীৰ হাজবেণ্ড আছে, স্বামী আছে মোৰ লগত। মই তেখেতৰ মুখৰ পৰা কেইটামান কথা শুনিম। তো হত্যাকাণ্ডটো যে সংঘটিত হ'ল, আপুনি ঘৰত নাছিল নেকি? আমি আছিলাম। আপুনি ক'ত গৈছিল? আমি যে পাথারে গেছিলাম। যি ল'ৰাটোৱে মাৰিলে সেইটো ল'ৰাটো আপোনাৰ কি হয়? আমার ফুলা আপোনাৰ ল'ৰা। আগত কিবা ঘৰত কিবা হৈছিল নেকি? নাই। আপুনি জানামতে কিবা হৈছিল নেকি ঘৰত? কিচ্ছুই হয় না। ঘৰত কিবা কাজিয়া হোৱা নাই, কিবা মাৰপিট হোৱা নাই? হঠাৎ যে এনেকেই মানুহটোক অকস্মাত মাৰি পেলালে, সেই বিষয়ে আপুনি কি কয়? কেন যেটা সরকারের আইন হিসেবে যেটা করা যায় ওটাই করেছে। আপুনি কি দোষীক শাস্তি বিচাৰিছে নেকি? শাস্তি মানে দেয় নেব শাস্তি। আপোনাৰ নিজৰ ল'ৰা আপোনাৰ স্ত্ৰীক মাৰি পেলাইছে, কুপিয়া হত্যা কৰিছে নিৰ্মমভাৱে। আপুনি নিজৰ ল'ৰাৰ শাস্তি বিচাৰিছে নেকি? শাস্তি দিবাই লাগব। হ্যাঁ, শাস্তি দিবাই লাগব। আপুনি জানামতে আগত কোনো কাজিয়া কোনো দুই কথা কিচ্ছু হয় নাই। আয় তো ওই তরকারি দেয় একসাথেই, মাংস তরকারি নিয়ে এসে আমরা দুনবাবতে একসাথে ভাত খাইছি। কোনো কাজিয়া ভাষাত কিচ্ছু নাই, সরকার ভাষাত কিছু নেই। আমি ভালো মানুষ ঠিক গেলাম। আপুনি ক'ত গৈছিল ৰাতি? আমি এই যে গরুর কাছে মশাই কাছে গেছিলাম। তো বন্ধুসকল, এওঁ হৈছে এই মহিলাগৰাকীৰ হাজবেণ্ড, স্বামী। তেওঁ ৰাতিপুৱা গৰু ছাগলী লৈ পথাৰত গৈছিল ঘাঁহ খুৱাবৰ কাৰণে। তেওঁ নাথাকাৰ অৱস্থাত তাৰ সৎ মাকক নিৰ্মমভাৱে কুপিয়া হত্যা কৰিছে। এতিয়া তেওঁ মহিলাটোৰ স্বামীয়ে দোষীক শাস্তি বিচাৰিছে। এতিয়া আপোনালোকে চিন্তা কৰক যে আগত ঘৰত কোনো ধৰণৰ পৰিয়ালৰ মাজত কোনো ধৰণৰ কাজিয়া নাছিল, কোনো ধৰণৰ মাৰপিট নাছিল। অকস্মাতভাৱে নিজৰ মাকক সৎ মাকক কুপিয়া হত্যা কৰিলে। এতিয়া তেওঁ
দোষীক শাস্তি বিচাৰিছে আমাৰ ইতিমধ্যে প্ৰশাসন বিষয়া তদন্ত অব্যাহত ৰাখিছে প্ৰশাসন বিষয়াৰ আইনমত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেখেতে কৰিব আমি গোটেই ৰাইজে সেইটোৱে বিচাৰিছোঁ যে প্ৰশাসন বিষয়াসকলে তদন্ত কৰি যি দোষীক যি দোষ দিব লাগে শাস্তি দিব লাগে সেইটোৱে আমি ৰাইজে কামনা কৰিছোঁ ধন্যবাদ